এখন সাধাৰণ সভা নহয়, আচলতে মৃত্যুঞ্জয় কৰ্মচাৰী বিৰাট দুখ। তেওঁলোকৰ ওপৰত যিটো আতিশয্য চলোৱা হৈছে ইমিগ্ৰেণ্ট হেল্থ ছাৰ্ভিচ নামৰ প্ৰতিষ্ঠানটোৰ, আৰু লগত তেওঁলোকৰ CEO আছে, CEO সঞ্জয় ঝা, যি অত্যাচাৰ চলাইছে খিলঞ্জীয়া মানুহখিনিৰ ওপৰত, তাৰ বিৰুদ্ধে আজি এখন মিটিং শুভৰ বহিবীনা, আৰু অনাগত দিনত আকৌ হ'ব। ইয়াত অশোক সিংঘাল জড়িত আছে, আৰু ইয়াত বিয়োগম স্বাস্থ্য বিভাগৰ মানুহ জড়িত আছে। দৈনিক দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুৰ আগেদি প্ৰত্যেক মাহে 22 কোটিকৈ টকা মেইনটেনেন্সৰ নামত, দৰমহাৰ নামত তেওঁলোকে লৈ গৈ আছে। কিন্তু এই বিষয়ে সম্ভৱতঃ মুখ্যমন্ত্ৰী জ্ঞাত নহয়, সেইকাৰণে আমি মুখ্যমন্ত্ৰী দৃষ্টিগোচৰ কৰাইছোঁ আৰু সঞ্জয় ঝাক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু এই 108 যিটো ব্যৱস্থা, এই 108 ব্যৱস্থাটো অসম চৰকাৰক নিজৰ অধীনলৈ আনিবলৈ আমি দাবী জনাইছোঁ, আৰু সঞ্জয় ঝাক গ্ৰেপ্তাৰ কৰিব লাগিব, এইটো স্পষ্ট কথা। এই যিটো কেলেংকাৰী কেনেকৈ সংঘটিত হৈছে অলপ যদি আভাস দিয়ে আপুনি। অলপ আভাস মানে কি, চাওক, অসমত এতিয়া নথিপত্ৰত চলি আছে 805খন গাড়ী, কিন্তু ৰাস্তাত চলি আছে 400খন গাড়ী। কিন্তু তেওঁ বিল উলিয়াই 805খন গাড়ী, 805, আৰু তাৰে আধা গাড়ী আকৌ 400 গাড়ী, আধা গাড়ী দিনত চলিবলৈ কাৰ্যক্ষম, ৰাতি কাৰ্যক্ষম নহয়। কাৰোবাৰ লাইট নাই, কাৰোবাৰ কি কয় চাইৰেন নাই, বিভিন্ন অজুহাত। তাৰে 200মান গাড়ী দিনতহে চলে, ৰাতি নচলে। মানে গোটেই অসমত চলি থাকিব লাগিছিলে 805খন গাড়ী, কাৰ্যক্ষমত চলি আছে মাত্ৰ 200-250 গাড়ী। তাৰে অলপ গাড়ী চলিব নোৱাৰি ৰাতি হ'ল। এতিয়া অসমৰ ৰোগীৰ কি অৱস্থা হ'ব? 108 যেতিয়া আহিছিলে অসমৰ মানুহে ভাবিছিলে যে এটা ফোনত মোৰ ল'ৰাটো ক'ৰবাত এক্সিডেণ্ট হ'লে, মোৰ ছোৱালীজনী ক'ৰবাত মূৰ ঘূৰাই পৰিলে, অন্ততঃ 108হে আমাক বচাব। এতিয়া 800ৰ পৰা 200 গাড়ী চলি থাকিলে মানুহৰ জীৱন নাচিব। আৰু বিলটো কেনেকৈ দি আছে 22 কোটিকৈ টকা, সেইটো আটাইতকৈ ডাঙৰ কথা হৈছে। প্ৰত্যেক মাহে 22 কোটিকৈ টকা অসম চৰকাৰ কোষাগাৰৰ পৰা ওলাই গৈ আছে সঞ্জয় ঝাৰ নেতৃত্বত। অশোক সিংঘালে গম পোৱা নাই নি? শুই আছে নি অশোক সিংঘাল? কথাবোৰ সেনেকুৱা, মানে ভাগ অশোক সিংঘালেও পাইছে। সেইকাৰণে এইবোৰৰ ওপৰত ব্যৱস্থা হ'ব। প্ৰতিখন জিলাত কিমানখন গাড়ী চলিছে বুলি আপোনালোকে ভাবে? এতিয়া গোটেই অসমত চলি আছে মাত্ৰ 200 গাড়ী। আপুনি প্ৰতিখন জিলাৰ কথাটো বাদেই দিয়ক, গোটেই অসমত চলি আছে মাত্ৰ 200 গাড়ী। 24 আৱাৰ্ছ যিটো চলিব লাগে, 24/7। আৰু কৰ্মচাৰীবিলাকক দৰমহাৰ নামত তুচ্ছতাচ্ছিল্য কৰা হৈছে। 40জনকৈ ল'ৰা কিবা ইণ্টাৰ্ণশ্বিপৰ নামত কেইটকাকৈ লয়? 20,000কৈ লয়। 20,000কৈ লৈ পেলাই 6,000কৈ দৰমহা দিয়ে, আৰু তাৰে 35টা চিলেক্ট নহয়, 5টাহে চিলেক্ট কৰে। এতিয়া এই যে দুৰ্নীতিবোৰ সঞ্জয় ঝায়ে কৰি আছে, এইবিলাক চলিব দিয়া নহ'ব। আৰু সঞ্জয় ঝায়ে আটাইতকৈ ডাঙৰ মন্তব্য কৰিছে, তহঁতৰ অসমীয়াক পিছফালৰ পৰা গুৰু নেমাৰোঁ, তহঁতৰ অসমীয়াক বুকুত গুৰ মাৰি চাকৰি পৰা উলিয়াই বুলি কৈছে। এইটোৰ বিৰুদ্ধে কিন্তু সঞ্জয় ঝাৰ ওপৰত বিল আছে তেনে ব্যৱস্থা। 108ৰ লগত জড়িত প্ৰত্যেকজন মানুহ খিলঞ্জীয়া ল'ৰা, খিলঞ্জীয়া পৰিয়াল ইয়াত জড়িত হৈ আছে। প্ৰায় 800-900 পৰিয়াল জড়িত হৈ আছে, আৰু তেওঁলোকৰ দৰমহাৰ ক্ষেত্ৰতো গাফিলতি কৰা হৈছে। আৰু বহিৰাগত মানুহ আনি প্ৰত্যেক মাহে 30টাকৈ বহিৰাগত মানুহক ট্ৰেইনিং দিয়ে, 30টা বা 40টা। তাৰ বাবদ 30,000 টকাকৈ লয়, আৰু নিযুক্তি দিয়ে 5জনক, বাকী পইচাটো মাৰি দিয়ে। আৰু তাৰ বিনিময়ত মাহে তাৰ উপৰি আৰু 30-40 লাখ টকা এটা তেওঁলোকৰ এক্সট্ৰা ইনকম। আৰু 5জনমানক ডেপুটেশ্যনত ভৰাই তাৰপিছতে দুদিনমান পিছত কয় যে তোমালোকৰ কাম বেয়া, তোমালোক ওলাই যোৱা, নহ'লে খিলঞ্জীয়া ল'ৰাজনক উলিয়াই তাৰ জেগাত তেওঁক ভৰাই। যিহেতু খিলঞ্জীয়া ল'ৰাজনক 19,000 দিব লাগিব, তেওঁ 7,000 টকাত খটুৱাই থাকিব পাৰে। এতিয়া এইবোৰৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব। আৰু অসমৰ যিখিনি ৰোগী, অসমৰ শিক্ষা ব্যৱস্থা এনেই ফোপোলা, তাতে যদি 22 কোটি টকা মাৰি অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ লগত, অসমৰ জনসাধাৰণৰ লগত স্বাস্থ্য বিভাগে হেতালি খেলে, তাত আমাৰ আপত্তি আছে। আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, আৰু অতি শীঘ্ৰে এখন সংবাদমেল হ'ব। আৰু সংবাদমেলত বহুত নেতা মন্ত্ৰী আৰু বহুতো লোকৰ মুখা খুলি দিয়া হ'ব। শেহতীয়াভাৱে গৰুৰ বিতৰ্ক এটা আৰম্ভ হৈছে, সেইটো উচিত তদন্ত হ'ব লাগে, আৰু যিসকল দোষী তেওঁলোকে শাস্তি পাব লাগে, আমি এইটোৱে বিচাৰোঁ। কিন্তু এতিয়াও বহু গৰু বিচাৰি পোৱা নাই। জয়ন্ত মল্লপুৰে কৈছে 20জনী লৈছে, কিন্তু এতিয়াও 45জনী গৰু বিচাৰি কিন্তু পোৱা নাই। ক'ত আছে তেওঁ উত্তৰ কিন্তু দিয়া নাই। নিশ্চয়কৈ তেওঁ উত্তৰ দিব লাগিব। তেওঁ জনতাৰ প্ৰতিনিধি, তেওঁ অসমৰ জনগণৰ ওচৰত দায়বদ্ধ, তেওঁ উত্তৰ দিব লাগিব, আৰু অতি শীঘ্ৰে উত্তৰ দিব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আচলতে গাড়ীত বটল দলিওৱা হ'ল। ৰাজনীতি সদায় মূল্যবোধৰ হ'ব লাগে, ৰাজনীতি মূল্যবোধৰ হ'ব লাগে, আৰু মূল্যবোধৰ ওপৰত ৰাজনীতি প্ৰতিষ্ঠিত হ'ব লাগে। এই কংগ্ৰেছেই হওক, বিজেপিয়ে হওক, দুয়োটা দলে
যিকোনো দলে হওক প্ৰত্যেক ৰাজনৈতিক দলে মূল্যবোধৰ ৰাজনীতি কৰিব লাগে। মূল্যবোধৰ ৰাজনীতিৰ ওপৰত আমি বিশ্বাস। পৱন হাজৰিকাৰ গোটেই ঘটনাটো আজিও একো হৈ থকা নাই। বিল আচলতে অসমে এই বিষয়ে বিকাশ অসমকে পবিত্ৰ কৰি অনাৰ গুৱাহাটী মহানগৰ সমিতি আমাৰ কেন্দ্ৰীয় নেতৃত্বই এই বিষয়টোক লৈ আৰু লখিমপুৰ জিলা সমিতি বিশেষকৈ প্ৰাণজিৎ গগৈৰ নেতৃত্বত লখিমপুৰত আন্দোলন হৈ আছে আৰু তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। গ্ৰেপ্তাৰ নকৰিলে বিল আছিথানাই নিজাববীয়া ব্যৱস্থা সেই অনা অসমীয়া মানুহকেইজনৰ ওপৰত গ্ৰহণ কৰিব। বহুত দিন হৈ গ'ল কিন্তু গোটেই বিষয়টো আপোনালোকে এটা কথা আশ্বস্ত থাকক, বিল আছিথানাই নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিব, কাৰণ ইয়াত কোনো অনা অসমীয়া মানুহৰ গুণ্ডামী ভণ্ডামী চলিব দিয়া নহয়। 2026 নিৰ্বাচনলৈ কিবা পৰিকল্পনা সেইখিনি পিছত পাতিম। ইতিমধ্যে আমি বহুবাৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। বহুবাৰ আমাৰ যিখিনি কৰ্মচাৰীখিনি মানৱ অধিকাৰ খৰ্ব কৰা হৈছে, মৌলিক অধিকাৰ খৰ্ব কৰা হৈছে, আমাৰ শ্ৰমিক অধিকাৰ খৰ্ব কৰা হৈছে। আমাৰ মহিলা কৰ্মচাৰী আজি সুৰক্ষিত নহয়। অসমৰ ৰাইজকতো আভুৱা ভাড়াই হৈছে। 150খন গাড়ী দিনত চলে, ৰাতি নচলে। যদি মানুহ ইয়াতে গোটেইখিনি গাড়ী চলাবলৈ মানুহ লাগে 3500, তেওঁলোকে চলাই আছে 2600 মানুহেদি। গাড়ী এখন যদি কিবা কাৰণত দুৰ্ঘটনাগ্ৰস্ত হয় তাৰ পইচা আমাৰ পাইলটে ভৰিব লাগে। টায়াৰ টিউব এইবিলাক বদলোৱা পইচা আমাৰ পাইলটে দিব লাগে। ছুটি বুলি ক'লে, ছুটি বুলি যদি কাৰোবাৰ কিবা ব্যক্তিগত বিষয়ত যদি ছুটি লগা হয় সেইটো কোনেও নিদিয়ে। বিশেষকৈ আমাৰ যোনটো কল চেণ্টাৰ আছে, ERC বুলি কওঁ, আচলতে কল চেণ্টাৰ নহয়, এইটো ইমাৰ্জেঞ্চি ৰেছপন্স চেণ্টাৰ। তাৰে যিখিনি কৰ্মচাৰী আছে তেওঁলোকৰতো মানৱ অধিকাৰ ভুলুণ্ঠিত হৈ গৈছে। তেওঁলোকে অকল বেমাৰত ছুটি পায়, যদি বেমাৰ হয় তেতিয়াহে ছুটি দিয়ে। আমাৰ হাতত তথ্য আছে, এজনী ছোৱালী তেওঁৰ মাকৰ হাত ভাঙিছে। মাকৰ হাত ভাঙাৰ কাৰণে 4 দিন ছুটি লৈছিলে, তাইক 3 দিন পইচা কাটিছে। কৈছে এদিনে হস্পিটেলত গৈছে, বাকী কেইদিন পইচা কিয় পাবা তুমি, বাকী কেইদিন লিভ নাপাবা। ছুটিটো যোনটো আমাৰ মৌলিক অধিকাৰ, শ্ৰমিক অধিকাৰ, তেওঁলোকৰ ছাৰ্ভিচ ৰুলত লিখা আছে ছুটিৰ বিষয়ে, সেই ছুটিটো আমাক দিয়াৰ পৰা বঞ্চিত থাকে। কেইজনমান EME যোনখিনি ডিষ্ট্ৰিক্ট ৰিপ্ৰেজেণ্টেটিভ আছে তেওঁলোকৰ মানে মৈমন্দালি সীমা চেৰাই গৈছে। এইটো প্ৰকাশ্যে গুণ্ডামিত নামিছে। আমাৰ হাতত কল ৰেকৰ্ডিং আছে। প্ৰাণ নাশৰ ভাবুকি দিয়ে আমাৰ ল'ৰাক। এই গোটেইখিনি বিষয়বস্তু লৈ আমাৰ যিখিনি সমস্যা আছিলে এইখিনি লৈ পেলাই শ্ৰম আয়ুক্তৰ ওচৰত আমাৰ দীৰ্ঘদিনীয়া অভিযোগ আছিলে। তেওঁলোকে এই কোম্পানীটোক আলোচনাৰ মেজলৈ আনিবলৈ তেওঁলোকে বহুখিনি কষ্ট কৰিব লগা হৈছে। যোৱাকালি তেওঁলোকক কিছু নিৰ্দেশনা দিয়া হৈছে, শ্ৰম আইন মানি চলিবলৈ দিয়া হৈছে। আৰু আপোনাৰ যিখিনি আমি দৰমহা পাওঁ, 8 ঘণ্টা কাম 12 ঘণ্টা কাম কৰোঁ, 8 ঘণ্টা 10 ঘণ্টাৰ পইচা পাওঁ, সেইখিনি মিনিমাম ৱেজ এক্ট মতে তেওঁলোকক দিবলৈ নিৰ্দেশনা, শ্ৰম আইন মানিছে, শ্ৰম আইন মতে দিবলৈ তেওঁলোকক নিৰ্দেশনা দিয়া হৈছে। আৰু আটাইতকৈ ডাঙৰ আৰু